বন্ধুসকল, মই আজি এখন বিলৰ পাৰত পাইছোঁহি। এই বিলখনৰ গুৰিলৈ আহিলোঁ এটা কাৰণে, এই ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ। এই বিলখনৰ নাম হ'ল কাণকাটি বিল। আৰু এই বিলখন আপোনাৰ ধৰক বহুত বছৰৰ পুৰণা। ইয়াত এটা পিট আছিলে, বিল হিচাপে নাছিলে, ডাঙৰ এটা পিটনি আছিলে। এই পিটনিটোতে 87 চনৰ বানপানীত আমাৰ ইয়াতে সোণালীবৰী দ অঞ্চলত পানীত মানে বহুত ডাঙৰ পানী হোৱাৰ বাবদ পানীৰ সোঁততেই পিটবিলাক উপঙি গুচি গ'ল। উপঙি যোৱাৰ বাবে এইটো এটা বিল হিচাপে পৰিণত হ'লে। আগতে এইটো এটা পিটনি আছিলে 87 চনত। আৰু 87 চনত আগত যেতিয়া পিটনি আছিলে, এই পিটনিটোৰ নাম আছিলে কাণকাটি পিটনি। তাৰ কাৰণ হ'ল কি, কাণকাটি পিটনিৰ অৰ্থ মানে ইয়াৰ এটা বহুত আমাৰ ককাহঁতে কোৱাৰ মতে এই কাণকাটি মানে পিটনিটোত এজন আমাৰ তেখেত ঢুকাল, পৃথিৱীত নাই বাৰু, আমাৰ ককাই হয়। মানে আমাৰ ককাহঁতে কোৱা মতে সেই ককাজনৰ নাম আছিলে মীনাৰাম। আৰু মীনাৰামে যেতিয়া মহৰী ভেটি বুলি এটা ভেটি আছিলে এইখন গাঁৱতে, এই জেগাটো, এই কাণকাটি বিল জেগাটো হৈছে সোণালীবৰী গাঁৱৰ মাজত আছে মানে কি। আৰু যেতিয়া সেই মীনাৰাম ককাই সেই মহৰী ভেটিটোত আগৰ দিনৰ মানুহে ধনকুলো আছে বুলি খান্দিছিলে, খান্দোতে মানে বহুত তললৈ খান্দোতে তেতিয়া মানে তাৰে এজনী দেৱতাৰ মানে কাণ কাটিলে। কাণ কটাৰ কাৰণে দেৱতাজনীয়ে কান্দি কান্দি চিঞৰি চিঞৰি সেইদিনাখন আহি পেলাই এই পিটটোত ৰৈছিলে। আৰু পিটটো যেতিয়া উপঙি গ'ল, উপঙি যোৱাৰ লগে লগে এই পিটটোৰ উপঙি যোৱাৰ পিছত বিললৈ যেতিয়া পৰিণত হ'ল, তেতিয়া কাণকাটি পিটনি গুচি পেলাই কাণকাটি বিল হ'ল। আৰু এই বিলখনতে প্ৰায় 52 বিঘা মাটি আছে, চৰকাৰী মাটি গভলেণ্ডৰ। আৰু সেয়েহে আপোনালোকৰ মাজলৈ ভিডিঅ'টো এটা কাৰণে নিলোঁ যে কাণকাটিৰ অতীতৰ নাম কাণকাটি কিয় হ'ল এই কথাটো জানিবৰ বাবে। কাণকাটি পিটনি আছিলে, কাণকাটি পিটনিৰ পৰা 87 চনৰ বানপানীত উপঙি যোৱাৰ পিছত ইয়াতে নাম হ'ল কাণকাটি বিল। আৰু ইয়াতে বিভিন্ন মাছ মানে থাকে আৰু বাৰিষা সোমায়, সেয়েহে কিছু ৰাইজে ধৰি মেলি তেতিয়া মাছ খাইছিলে। আৰু চৰকাৰৰ ফালৰ পৰাও মানে পঞ্চায়তৰ ফালৰ পৰাও কেইবাবাৰো তেওঁলোকে কাৰোবাক মানে হেৰি কৰিব দিছিলে, মাছবিলাক ধৰিব মানে অনুমতি দি বিলখন মাজতে খান্দিবও চেষ্টা কৰিছিলে। এনেধৰণে বিলখনৰ আগৰ ইতিবৃত্তি মানে গোটেই মই আপোনালোকক দেখাই দিছোঁ। এনেকৈ ধৰি এইটো যিমান আপোনালোকে এনেকৈ কৰি দেখিছে, এইটো গোটেইটো মানে ধৰক 52 বিঘা মাটিটো এইটো কাণকাটি পিটনিৰ পৰা কাণকাটি বিললৈ পৰিণত হ'ল। আৰু এতিয়া এই বিলখন মই আপোনালোকক দেখাইছোঁ, এনেকৈ ঘাঁহ গজি আছে। বাৰিষা হ'লে উপঙি যায় আৰু খৰালি হ'লে মেটেকাবিলাক বহি যায়। তাৰপিছত খৰালি বহি যোৱাৰ পিছত আকৌ বাৰিষা উপঙি যোৱাৰ পিছত ইয়াতে এনেকৈ পেলাই মাছবোৰ আহি পেলাই ইয়াতে সোমায় আৰু মাছবোৰ থাকে। আৰু সেয়েহে মই কাণকাটিৰ এই ভিডিঅ'টো বনালোঁ। এই কাণকাটিৰ পূৰ্বত কাণকাটি পিটনিৰ পৰা আহে কাণকাটি বিললৈ 87ৰ পৰা মানে বিললৈ পৰিণত হৈছে। সেয়েহে ভিডিঅ'টি আপোনালোকৰ মাজলৈ নিবলৈ বনালোঁ। কিবা ভুল হ'লে ক্ষমা কৰিব। নমস্কাৰ।